সকলোকে নমস্কাৰ। যোৱাকালি 14 ফেব্ৰুৱাৰী ব্লেক ডে আছিল, কিন্তু বহুতে ব্লেক ডে নহয় ভেলেণ্টাইন ডে চেলিব্ৰেশ্যন কৰিলে। ভেলেণ্টাইন ডে চেলিব্ৰেশ্যন কৰি ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত ষ্টেটাছ থৈছে, আপুনিও দেখিলে চাগে। বহুতে এইটো নাজানে 14 ফেব্ৰুৱাৰীত কি হৈছিল, কিয় ভেলেণ্টাইন ডে নহয় ব্লেক ডে মনোৱা হয় ভাৰতবৰ্ষত। যদি আপুনি ভাৰতৰ নাগৰিক তেন্তে আপুনিও জনাৰ দৰকাৰ, আৰু যদি আপুনি গম পায় 14 ফেব্ৰুৱাৰীত কি হৈছিল তেন্তে আপুনিও ভেলেণ্টাইন ডে নমনাই ব্লেক ডে পালন কৰিলেহেঁতেন, আৰু সেই দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া 40জন সাহসী পুত্ৰৰ নামত চাকি জ্বলালেহেঁতেন। আহক সকলোৱে জানো 14 ফেব্ৰুৱাৰী। পুলৱামা টেৰ'ৰ এটেক 14 ফেব্ৰুৱাৰী 2019। ৰাতিপুৱা 78খন বাছেৰে CRPFৰ এখন কানভাই জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে ৰাওনা হৈছিল। এই কানভাইত 2500ৰো অধিক জৱান আছিল। এই কানভাইত জৱানসকলে হাঁহি গান গাই আগবাঢ়ি গৈ আছিল। কি হ'ব তাৰ কোনো ধাৰণা কৰা নাছিল। ভেলেণ্টাইন ডেৰ দিন আছিল। বহুত বীৰ জৱানে ফেমিলিক ভেলেণ্টাইন ডেৰ উইচ কৰি যাত্ৰা আৰম্ভ কৰিছিল, আৰু বহুতে ভাবিছিল যাত্ৰা শেষ কৰি ধুনীয়াকৈ ফেমিলিক উইচ কৰিম, কথা পাতিম বুলি। মানে CRPFৰ বীৰ জৱানে ছুটি শেষ কৰি ডিউটিলৈ উভতি গৈ আছিল। কোনোবাই নতুনকৈ বিয়া পাতি গৈছিল, কোনোবাই সন্তান জন্ম হোৱাৰ পৰা ছুটি আহি উভতি গৈ আছিল, কোনোবাই চাকৰি হৈ ফাৰ্ষ্ট ছুটি গৈ উভতি আহিছিল। সকলোৰে পষ্টিং আছিল শ্ৰীনগৰত, আৰু জম্মুৰ পৰা কানভাইত গৈ আছিল শ্ৰীনগৰ। আপোনালোকে জানে এই সকলো বীৰ জৱানে আমাৰ দেশ ৰক্ষাৰ কাৰণে, আমাৰ মাতৃভূমি ৰক্ষাৰ কাৰণে আৰু আমাক ৰক্ষা কৰিবলৈ শ্ৰীনগৰত ডিউটি কৰিবলৈ গৈছিল। আমাৰ ৰক্ষাৰ কাৰণে, আমাৰ শান্তিপূৰ্ণকৈ আমি থাকিব, আমাৰ এই বীৰ জৱানে ডিউটি কৰি আছে বুলি আমি শান্তিপূৰ্ণ থাকিব পাইছোঁ। আমাৰ ৰক্ষাৰ কাৰণে সেইসকল বীৰ জৱানে শ্ৰীনগৰত ডিউটি কৰি আছিল। শ্ৰীনগৰ যি মাত্ৰ 30 কিলোমিটাৰ দূৰত্ব বাকী আছিল, কানভাইত গৈ থকা অৱস্থাতে এখন তীব্ৰবেগী স্কৰপিঅ' গাড়ী কানভাইত প্ৰৱেশ কৰি 78টা বাছৰ ভিতৰত এখন বাছৰ সৈতে খুন্দা মাৰে। পিছ মুহূৰ্ততে এটা বিশাল বিস্ফোৰণ ঘটি যাৰ প্ৰতিধ্বনি 10 কিলোমিটাৰ দূৰলৈকে শুনা গ'ল। ধোঁৱাৰ ডাৱৰত সকলো হেৰাই গ'ল। সেই গাড়ীখন বা গাড়ীখনৰ সংঘৰ্ষ হোৱা বাছখনো দেখা পোৱা নাছিল। বাছখনৰ ধ্বংসাৱশেষ আৰু সাহসী পুত্ৰৰ মৃতদেহহে বাকী থাকিল। গোটেই ঠাইখন একেবাৰে শূন্য হৈ থাকিল। 2500 পৰিয়ালৰ ঘৰৰ পৰা ফোন কৰি আছিল বীৰ জৱানলৈ, কাৰো ফোন লগা নাছিল। সেই শ্বহীদ হোৱা বীৰ জৱানে ভিতৰত বহুতে বিবাহ ঠিক হৈছিল, বহুতৰ এংগেজমেণ্ট কৰি উভতি গৈছিল, আৰু কোনোবাই মাত্ৰ ঘৰৰ এজন ল'ৰা আছিল যাৰ দ্বাৰা ঘৰখন চলি আছিল। সকলো শেষ হ'ল 1 মিনিটতে, সকলো শেষ হ'ল। গোটেই কাশ্মীৰৰ নেটৱৰ্ক নথকা হ'ল। কিছু মুহূৰ্ততে নেশ্যনেল নিউজত দেখা গ'ল এই ঘটনা। 2500 পৰিয়ালৰ ঘৰত চকুৰ পানীৰ নদী বাঢ়ি আহিল। এনেকুৱা ঘটনা এতিয়াও ভাবিলে গাৰ নোম শিহৰি যায়। এই সকলোখিনি ভেলেণ্টাইন ডেৰ দিনা হৈছিল। অৱশ্যে পুলৱামাত সংঘটিত হোৱা কুৎসিত আক্ৰমণৰ আজি 5 বছৰ পাৰ হৈ গ'ল, যদিও ইয়াৰ ঘাঁবোৰ এতিয়াও প্ৰতিজন ভাৰতৰ হৃদয়ত সতেজ হৈ আছে। একেই আক্ৰমণৰ পিছত দেশবাসীৰ ক্ৰোধ সপ্তম আকাশত উপনীত হ'ল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েও নিজেই দেশবাসীক প্ৰতিশ্ৰুতি দিছিল, সকলো চকুলোৰ প্ৰতিশোধ লোৱা হ'ব। শত্ৰুৰ বিৰুদ্ধে কেতিয়া আৰু কেনেদৰে প্ৰতিশোধ লোৱা হ'ব, এই সিদ্ধান্ত সেনাবাহিনীক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ ঠিক 12 দিনৰ পাছত পুলৱামা আক্ৰমণত শ্বহীদ হোৱা 40জন বীৰ পুত্ৰৰ শ্বহীদ হোৱাৰ প্ৰতিশোধ ভাৰতে লয়, আৰু ভাৰতীয় বায়ুসেনাৰ বিমান আক্ৰমণ চলাই পাকিস্তানৰ বালাকোট কঁপাই তুলিছিল। কেনেকৈ ষড়যন্ত্ৰ ৰচিছিল সন্ত্ৰাসবাদীয়ে আৰু কেনেকৈ আক্ৰমণ কৰিলে সেইখিনি শুনক। এই CRPFৰ কনভয়ৰ বিষয়ে সন্ত্ৰাসবাদীৰ হাতত কঠিন তথ্য আছিল। কেইবামাহো আগতেই আক্ৰমণৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল, আৰু যেতিয়া এই আক্ৰমণ কৰিল তেতিয়া
3মান বজাত কানভাই পুলৱামাৰ মাজেৰে পাৰ হৈ আছিল। পুলৱামা মানে শ্ৰীনগৰ নপাওঁতে ঠাই এটা আছে, পুলৱামা বুলি কোৱা হয়। সেই পুলৱামাৰ মাজেৰে পাৰ হৈ গৈ থাকোঁতে গাড়ী সন্ত্ৰাসবাদীৰ নাম আছিল আদিল আহমেদ। সেই আদিল আহমেদে গাড়ী লৈ কনভয়ত প্ৰৱেশ কৰে আৰু গাড়ীখনত অনুমান কৰা হয় 300 কেজিতকৈও অধিক বিস্ফোৰক আছিল বুলি। বিস্ফোৰক ইমানেই প্ৰবল আছিল যে কনভয়ৰ প্ৰায়বোৰ বাছৰ চিচা ফাটি গৈছিল। বহুত জৱান আহত হৈছিল আৰু আপোনালোকে জানে আমাৰ 40জন CRPFৰ জৱান নিহত হৈছিল। ভেলেণ্টাইন দিনাখন সকলোৰে ঘৰত চকুৰ নদী বাঢ়ি গৈছিল, চকুৰ নদী ভৰি গৈছিল। সকলোৰে ঘৰত চিন্তা, সকলোৰে ঘৰত কান্দোন পৰি গৈছিল। সকলোৰে ঘৰত এটা চিন্তা এটা হৈ গৈছিল। কি হ'ল কোনেও ক'ব নোৱাৰিছিল, খালি নিউজত দেখাইছিল এনেকৈ ঘটনা হ'ল বুলি, কিন্তু কোনেও একো ক'ব নোৱাৰিছিল কাৰ কি হ'ল। 2500 মানুহৰ ঘৰত হাহাকাৰ লাগি গৈছিল। কোনো মানুহৰ লগত কণ্টেক্ট কৰিব পৰা নাছিল, কেলে গোটেই শ্ৰীনগৰত নেটৱৰ্ক নথকা হৈ গৈছিল। পুলৱামা আক্ৰমণৰ ষড়যন্ত্ৰ পাকিস্তানত ৰচনা কৰা হৈছিল বুলি NIA ইনভেষ্টিগেশ্যন কৰি তদন্ত কৰি পাকিস্তান আৰু চৰকাৰী সংস্থাই কেনেকৈ যৌথভাৱে আক্ৰমণৰ পৰিকল্পনা কৰিছিল সকলোখিনি তথ্য ওলোৱাইছিল। NIA ইনভেষ্টিগেশ্যন কৰি সকলোখিনি তথ্য ওলোৱাৰ পাছত হত্যাৰ ৰাতি আহিল আৰু বালাকোট কঁপি উঠিল। কেৱল ভাৰতেই নহয়, সমগ্ৰ বিশ্বই 14 ফেব্ৰুৱাৰীত পুলৱামা আক্ৰমণত স্তম্ভিত হৈ পৰিছিল। এইটো আছিল এক আক্ৰমণ যিয়ে মানুহক দুখ আৰু খঙৰে ভৰাই তুলিছিল। আমাৰ ভাৰতবৰ্ষৰ সকলো ঘৰত দুখ আছিল, লগতে সকলোৰ মনত খং আছিল। 17 ফেব্ৰুৱাৰীত শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে তোমাৰ ভিতৰত জ্বলি থকা জুই মোৰ হৃদয়তো জ্বলি আছে, সেই জুই ময়ো অনুভৱ কৰিছোঁ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল প্ৰতিটো চকুলোৰ প্ৰতিশোধ লোৱা হ'ব বুলি কৈছিল। ঠিক সেনেকে 12 দিনৰ পাছত 26 ফেব্ৰুৱাৰীত নিশা 3মান বজাত ভাৰত দেশবাসীক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰি 12খন মিৰাজে 200 যুদ্ধ বিমান LOC পাৰ হৈ পাকিস্তানত প্ৰৱেশ কৰিলে আৰু ভাৰতীয় বায়ু সেনাই বালাকাটলৈ গৈ তথ্যৰ ভিত্তিত NIAৰ তথ্যৰ ভিত্তিত জইচ-ই-মহম্মদ বুলি কোৱা ইয়াৰ মেইন লিডাৰ আছিল জইচ-ই-মহম্মদ আত্মগোপন কৰা স্থান একেবাৰে ধ্বংস কৰি দিলে। 40 জোৱানৰ বদলি আক্ৰমণত 300 সন্ত্ৰাসবাদীক নিহত কৰিলে ভাৰতে। এই বিমান আক্ৰমণত কেইবা হাজাৰো কিলো বিমান নিক্ষেপ কৰিলে আৰু আমাৰ বীৰ জোৱানৰ গোটেই বদলা লোৱা হ'ল। পাকিস্তানৰ সন্ত্ৰাসবাদীৰ কেম্পটোৱে নাইকিয়া কৰি দিয়া হ'ল আৰু আমাৰ ভাৰতবৰ্ষক ভেলেণ্টাইন ডে'ৰ দিনা ইমান ডাঙৰ ঘটনা হোৱাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত ভেলেণ্টাইন ডে' দিনাখন ব্লেক ডে' হিচাপে পালন কৰা হয়। আৰু তেতিয়াৰ পৰাই বহুতে এতিয়ালৈকে ভেলেণ্টাইন ডে'ৰ দিনাখন ভেলেণ্টাইন ডে' নমনায় আৰু এই বীৰ জোৱানৰ চিৰশান্তিৰ কাৰণে কেণ্ডেল বা চাকি জ্বলাই এই ব্লেক ডে' পালন কৰে। কিন্তু বহুতে আকৌ পাহৰি যায়, যেনেকৈ পুৰণা হৈ গৈ থাকিল বহুতে এই কথাষাৰ পাহৰি যায় আৰু ভেলেণ্টাইন ষ্টেটাছ, হোৱাটছআপ, ফেচবুক ষ্টেটাছ ৰাখে। আমি ভাবিব লাগিব যে এইসকল বীৰ জোৱানে 40জন বীৰ জোৱানে আমাৰ কাৰণে, আমাৰ নিজৰ কাৰণে, আমাৰ মাতৃভূমিৰ কাৰণে প্ৰাণ আহুতি দিছিল। আমি এই কথাষাৰ কেতিয়াও পাহৰি যাব নালাগে। আমি সদায় এই কথাষাৰ মনত ৰাখিব লাগে আৰু এই বীৰ জোৱানৰ শান্তিৰ কাৰণে আমি প্ৰত্যেক ভেলেণ্টাইন ডে'ত চাকি জ্বলাই যাব লাগে। আমি নহয়, পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ 5 বছৰীয়া জয়ন্তীত নিজেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আক্ৰমণত শ্বহীদ হোৱা জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু প্ৰত্যেকবাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে চাকি জ্বলাই। তেওঁ নিজেই ছ'চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰাৰ সময়ত তেওঁ কৈছে, পুলৱামাত শ্বহীদ হোৱা বীৰসকলক মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমাৰ জাতিৰ বাবে তেওঁৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব আৰু আমি সকলোৱে এইসকল বীৰ জোৱানৰ কাৰণে চাকি জ্বলাব লাগে আৰু তেওঁৰ মনৰ শান্তিৰ কাৰণে, তেওঁৰ চিৰশান্তিৰ কাৰণে আমি
চাকি জ্বলাই 2 মিনিট মন কৰিব লাগে কিন্তু আমি এই নকৰোঁ বহুতে এই কথাটো পাহৰি যাওঁ যেনেকৈ পুৰণা হৈ আহে সকলোৱে লাহে লাহে পাহৰি গৈ থাকে আপোনালোকে এইটো ভিডিঅ' যদি চায় তেতিয়াহ'লে ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰক যাতে নেক্সট বছৰৰ পৰা কোনেও ভেলেণ্টাইন ডে নহয় ব্লেক ডে যাতে মনায় আপুনি সকলোৱে শ্বেয়াৰ কৰক আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব জয় হিন্দ জয় ভাৰত ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ আপোনালোকক মই ব্লেক ডেৰ বিষয়ে ক'বলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে কিবা ভুল পালে তেতিয়াহ'লে